হেল্ল' মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ এনেকুৱা কেইটামান প্ৰশ্ন কৈ দিম তোমালোকৰ পৰীক্ষাত আহিবই 100%। তো এটা 4 মাৰ্ক কমন দিম, তোমালোকে পৰীক্ষাৰ কুৱেশ্যন পেপাৰ কিন্তু 100% পাবাই। তো তোমাৰ প্ৰশ্নবিলাক আলোচনা কৰা আহক। ইতিমধ্যে গ'ল তোমালোকৰ প্ৰথম চেপ্টাৰ আলোচনা কৰা দি আছোঁ। আজি তোমালোকক এতিয়াত মানে আলোচনা কৰাই দিম তোমাৰ চেপ্টাৰ 2 পৰিৱেশৰ সমস্যা। টোটাল মাৰ্ক থাকে তোমাৰ 6 মাৰ্ক। তো আলোচনা কৰা আহক। চেপ্টাৰটোৰ নাম হ'ল পৰিৱেশ আৰু পৰিৱেশ সমস্যা। টোটাল মাৰ্ক থাকে 6 মাৰ্ক। এটা 4 মাৰ্ক আহিব বোর্ড প্ৰশ্ন আৰু এটা মানে দুটা 2 মাৰ্ক আহিব মানে MCQ হিচাপত। তো আলোচনা কৰোঁ ভেৰি ভেৰি ইম্পৰ্টেণ্টবিলাক। তোমালোকৰ প্ৰথমতে মই আলোচনা কৰি দি আছোঁ যিটো এইটো হয় মৰুকৰণৰ বিষয়ে তোমালোকে পঢ়িবা। যিহেতু মৰুকৰণৰ সময়ে তোমাৰ MCQ আহিব যে মৰুভূমিবোৰ পৃথিৱীৰ স্থলভাগ, যিবিলাক আণ্ডাৰলাইন কৰি দিছোঁ যিখিনি এইখিনিয়ে যে মৰুভূমিবোৰ পৃথিৱীৰ স্থলভাগৰ প্ৰায় 20% সামৰি আছে। আৰু তোমালোকৰ গোলকীয় 2.33 গোলকীয় উত্তাপ বৃদ্ধি কি এইটো আহিব পাৰে 2 মাৰ্কৰ কাৰণে, বা তোমালোকৰ MCQ হিচাপে তোমালোকক কিন্তু পইণ্ট উঠাই দিব। তো আৰু এইটো যিটো 27 নম্বৰ পেজ, এইখিনিৰ পৰা তোমালোকে কিন্তু এইখিনি তোমালোকে ৰিভাইজ কৰি ল'বা। যিহেতু তোমাৰ সহজত সোমাই নাই, এইখিনি ৰিভাইজ কৰি এইখিনিৰ পৰা তোমালোকৰ MCQ এটা আহিব পাৰে, তোমালোকে এইখিনি কোনো ৰিভাইজ কৰি দিবা। তেনেহ'লে মই তোমালোকৰ যিখিনি ইম্পৰ্টেণ্ট 4 মাৰ্কৰ যিকেইটা মই কৈ দিম, এই যেইকেইটা প্ৰশ্ন কৈ দিম তোমালোকৰ অনুশীলনীৰ পৰা এইকেইটা তোমালোকে পঢ়িবা বা অলপ ধাৰণা লৈ যাবা। 4 মাৰ্ক কিন্তু এটা 100% চিয়'ৰ আহিব, যিহেতু তোমালোকৰ ব্লু প্ৰিণ্টেড আছে এটা 4 মাৰ্ক। তো 8 নম্বৰ প্ৰশ্নটো হ'ল পৰিৱেশৰ পৰিৱৰ্তন প্ৰধান কাৰকবোৰ উল্লেখ কৰা, 4 মাৰ্কৰ আছে। আৰু 16 নম্বৰ প্ৰশ্ন পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা, 2+2 এনেকৈ দিব পাৰে। যে 20 নম্বৰটো আছে মৰুকৰণ কাৰণ দৰ্শোৱা, 4 মাৰ্ক এটা আহিব পাৰে। আৰু 22 মাৰ্ক গোলকীয় উত্তাপ বৃদ্ধি কি, ইয়াৰ কাৰকবোৰ উল্লেখ কৰা। 1+5 মানে এইটো 4 নহয়, চৰি 3 দিব লাগিব, ইকুৱেল টু 4 হৈ যাব। 1+4 1+3 4 হৈ যাব। যিহেতু 23 নম্বৰটো হ'ল গোলকীয় উত্তাপ বৃদ্ধি কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, এটাও তোমালোকে 4 মাৰ্কৰ আহিব পাৰে, মানে আহিব এইবিলাক মানে গোলকীয় উত্তাপৰ বিষয়েহে তোমালোকে প্ৰশ্নটো দি দিব। গোলকীয় উত্তাপ বৃদ্ধিৰ ৰোধ কৰাৰ উপায় কি, 4 নম্বৰ। যিটো তোমাৰ গোলকীয় উত্তাপৰ বিষয়ে এই পাৰ্টটো হয়, সেই বিষয়ে এইটো কিন্তু পঢ়িব লাগিব। আৰু মৰুকৰণটো তোমালোকে পঢ়ি ল'বা। তো এইখিনিয়ে আছিল। আৰু এটা কথা আছে যে আৰু ইম্পৰ্টেণ্ট এটা কুৱেশ্যন আছিল, মই তোমালোকে দেখুৱাইছোঁ। এই অনুশীলনৰ এইবিলাকৰ পৰা তোমালোকে কিন্তু অলপ পঢ়ি যাবা। পৰিৱেশ বুলিলে কি বুজায়, নিজৰ ভাষাত লিখা। এইবিলাক কিন্তু তোমালোকে পাবা যে স্থল মণ্ডল বুলিলে কি বুজায় লিখা, জলমণ্ডলৰ ভিতৰত কি পৰে, এইবিলাকতো এক মাৰ্কী পাবাই। MCQ এটা দিব পাৰে। তো তোমালোকে কিন্তু এইবিলাক পঢ়ি ল'বা। থেংক ইউ। এটা ভিডিঅ' মই আপলোড কৰিছোঁ চেপ্টাৰ 1, ইতিমধ্যে আপলোড কৰি দিছোঁ। তোমাৰ ইম্পৰ্টেণ্টবিলাক প্ৰায় 7 মাৰ্ক আছে। আৰু দ্বিতীয় নম্বৰ চেপ্টাৰটো দিলোঁ। তো আশা কৰোঁ তৃতীয় নম্বৰ চেপ্টাৰটো মই দি দিম। তো এইখিনিয়ে তোমালোকে ভালকৈ পঢ়া হৈ যাব।